এটা কুকুৰা উদ্ধাৰত নামিল ৩জন যুৱক উদ্ধাৰকাৰী ৩ যুৱকৰ মৃত্যু কাছাৰত সংঘটিত এই শিহৰণকাৰী ঘটনা এই ঘটনাই সকলোকে কন্দুৱাই তুলিছে কিয়নো কুৱাৰ পৰা এটা কুকুৰা উদ্ধাৰ কৰিবলৈ গৈ ৩ গৰাকীকৈ যুৱকৰ মৃত্যু হৈছে কাছাৰৰ লক্ষীপুৰত শুনি আচৰিত হ'ব দেওবাৰে নিশাৰ ভাগত কুৱাত পৰিছিল এটা কুকুৰা তাৰ পিছতে প্ৰসেনজিৎ দেৱ নামৰ এজন যুৱক কুৱাত নামিছিল কুকুৰা উদ্ধাৰ কৰিবলৈ কিন্তু কুৱাত নমাৰ পিছতে প্ৰসেনজিৎ দেৱ অজ্ঞান হৈ পৰে ইয়াৰ পিছতে তেওঁৰ ভাতৃ মনজিৎ দেৱো নামিল কুৱাত উদ্দেশ্য ভাতৃ প্ৰসেনজিৎ দেৱক উদ্ধাৰ কৰা আৰু কুকুৰা উদ্ধাৰ কৰা কিন্তু তাৰ পিছত মনজিৎ দেৱো অজ্ঞান হৈ পৰিল কুৱাৰ ভিতৰতে ভয়ছ লাগিল এই ঘটনাক লৈ তার পিছতে গাঁৱৰ লোক গোট খালেহি সেই স্থানত এখন পর্যন্ত আর কি কুয়াটার মধ্যে একটা মুরগি পড়ে গেছে পড়িয়া মারা গেছে তো মুরগিটারে কুয়াটার গন্ধ হয়ে যাব তো এটা পরিষ্কার করার লাগিয়া তারা ইয়েও লাগাইছিল মোটরের পাম্প যেটা এটাও লাগাইছিল আর তারপরে একজন লামসে নিছে ওইটা পরিষ্কার করিলাম আমার পরে হেয়ার ওঠেন না তারপরে তারে রেস্কিউ করার লাগিয়া আপনার মনোজিৎ দেব কইয়া হে লামসে মনোজিৎ দেব হেও বাই প্রফেশন ড্রাইভার নামার পরে হেও উঠের না মনোজিৎকে বাঁচাইবার লাগিয়া হে নামছে প্রসেনজিৎ দেব নামার পরে উঠেন না তারপরে তার বাবা সত্যলাল দেব এখানে খুব সাফোকেশন ওর আর কি শ্বাস আটকে যায় খুব সম্ভবত ভিতরে গ্যাস স্ট্রং হয়ে গেছে আর কি তো তাই ফটাফট মানুষরা তানরে জটাতে বার করে দিয়েছে তারপরে বাকি 3 জন খুব সম্ভবত নাই এটাই খুব বেদনাদায়ক আর উদ্ধার করার লাগে প্রথম তো আমরা পুলিশকে আমি নিজে ফোন করছি এসপি স্যারে ফোন করি এই খবৰটো বিয়পি পৰাৰ পিছতে তীব্ৰ চাঞ্চল্য উল্লেখ্য যে কুৱাৰ ভিতৰত থকা 2 ভাতৃক উদ্ধাৰ কৰিবলৈ এবাৰ নামি পৰিল স্থানীয় অমিত সেন নামৰ এজন যুৱক কুৱাত নামিল 2 ভাতৃৰ পিতৃ সত্যলাল দেৱো কিন্তু দুৰ্ভাগ্যবশতঃ 2 জনেই আবদ্ধ হৈ পৰে কুৱাৰ ভিতৰত তাৰ পিছত আতংকময় পৰিস্থিতি খবৰ দিলে এছডিআৰএফক উপস্থিত হ'ল আৰক্ষীও অৱশেষত দীৰ্ঘ সময় ধৰি চলিল প্ৰচেষ্টা উদ্ধাৰৰ প্ৰচেষ্টা চলালে এছডিআৰএফ বাহিনীয়ে অৱশেষত মনজিৎ দেৱ প্ৰসেনজিৎ দেৱ অমিত সেন আৰু সত্যলাল দেৱক উদ্ধাৰ কৰিলে কিন্তু এই 4 জনৰ ভিতৰত 3 জনৰে মৃত্যু হ'ল এই ঘটনাই শোকৰ ছাপ পেলালে অঞ্চলটোত মনজিৎ দেৱ প্ৰসেনজিৎ দেৱ আৰু অমিত সেনৰ মৃত্যুৰ লগে লগে এক শোকাকুল পৰিৱেশ প্ৰথমপি প্ৰাণ ৰক্ষা পৰিল সত্যলাল দেৱৰ কিন্তু এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিলে লক্ষীপুৰ অঞ্চলত এটা কুকুৰা উদ্ধাৰ কৰিবলৈ গৈ 3 গৰাকী যুৱকৰ মৃত্যু হোৱা ঘটনাক কোনো কাৰণতে সহজভাৱে ল'ব পৰা নাই অঞ্চলবাসীয়ে নাদত এজন ব্যক্তি পৰি গৈছিল আৰু সেই ব্যক্তি দুজনক উদ্ধাৰ কৰিবলৈ যাওঁতে স্থানীয় 2জন ব্যক্তি তেওঁলোকৰ ভিতৰত আবদ্ধ হৈ থাকিল গতিকে লগে লগে গম পোৱাৰ লগে লগে আমাৰ পুলিচ প্ৰশাসন আহিলে আৰু চিভিল প্ৰশাসনো আমাৰ লগত আহিলে এছডিআৰএফ এনডিআৰএফ তৎপৰৰে কাম কৰি 3জন ব্যক্তিকে ইতিমধ্যে আমি উদ্ধাৰ কৰিছোঁ আৰু তেওঁলোকক হস্পিটেললৈ পঠোৱা হৈছে আৰু আমাৰ ইয়াত এতিয়া বৰ্তমানলৈকে ৰাইজ আছে স্থানীয় ৰাইজো বহুত সহায় সহযোগ কৰিছে আৰু সেইকাৰণে অতি তৎপৰতাৰে আমাৰ এছডিআৰএফে কাম কৰাৰ কাৰণে আৰু আমাৰ ফায়াৰ ছাৰ্ভিচৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচে কাম কৰাৰ কাৰণে আমি লগে লগে আমি সোনকালে আমি 3জন ব্যক্তিকে উদ্ধাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু বৰ্তমান তেওঁলোকক আমি হস্পিটেললৈ এম্বুলেন্সৰ যোগেদি পঠাইছোঁ বাকি যিখিনি ব্যৱস্থা আছে সেইখিনি আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ হয় প্ৰথম এজন ব্যক্তি তেখেতে সেই যিটো কুঁৱা আছিলে যিটো নাদ আছিলে নাদত পৰি গৈছিলে আৰু সেইজন ব্যক্তিক উদ্ধাৰ কৰিবৰ কাৰণে 2জন ব্যক্তিয়ে নামি গৈছিলে আৰু নামি যোৱাৰ ফলত 2জন ব্যক্তিৰ তলত আবদ্ধ হৈ পৰাত যেতিয়া স্থানীয় ৰাইজে জনোৱাৰ লগে লগে আমাৰ সকলো পুলিচৰ লগতে স্থানীয় প্ৰশাসন ইয়াত উপস্থিত হয় আৰু অতি তৎপৰৰে এছডিআৰএফ এনডিআৰএফে কাম কৰি তেওঁলোকক 3জন ব্যক্তিকে উদ্ধাৰ কৰা হৈছে আৰু তেওঁলোকক ইতিমধ্যে এম্বুলেন্সৰ যোগেদি স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে শিলচৰৰ পৰা আফজল হুছেইন বৰভূঞা দ্য নিউজ প্লাছ